মই জুবিনৰ জেঠাইক। খবৰটো কেনেকৈ পালে? খবৰটো মোবাইলত আমাৰ জুবিন গাৰ্গৰ এটা গ্ৰুপ আছে নহয়, গ্ৰুপত খবৰটো আহিছে। প্ৰথমতে মই বিশ্বাস কৰা নাছিলোঁ, তাৰপাছতহে আৰু সকলোৱে চাৰিওফালৰ পৰা বাতৰিটো দি আছে। বোৱাৰীৰ লগত মই এতিয়ালৈকে যোগাযোগ নাই, কিন্তু মই কোৱা শুনিছোঁ আজি এতিয়া অলপতে তাই যাবগৈ ছিংগাপুৰলৈ গৈ পেলাই তাই লৈ আহিব চাগে। আৰু এনেকুৱা এটা অভাৱনীয় ঘটনা হ'ল, বহুত বেয়া লাগিছে। বহুত আমাৰ বংশৰ প্ৰদীপ এডাল নুমাই থাকিলে। প্ৰদীপ হৈ জ্বলিছিলে সি, কঁকালতে নমালে। অকালতে ধুমুহা আহিলে, কিহৰ ধুমুহা সেইটো আহিলে ক'ব নোৱাৰোঁ। এতিয়া নাই, অনবৰতে সি কথা বতৰা কৈ থাকিবলৈ তাৰতো সময় নাই। ওলটিলৈ গৈ থাকে। যেতিয়া এইফালে দিয়ে আহিবলগীয়া হয়, ডিব্ৰুগড়ত প্ৰগ্ৰেম নাইবা তিনিচুকীয়া এইফালে ঢলা এইফালে যদি প্ৰগ্ৰেম হয়, তেনেহ'লে সি বাটত যাওঁতে সোমাই যায় আৰু তেতিয়া খবৰটো দিয়ে যে মই আহি আছোঁ। লাষ্ট কেতিয়া আহিছিলে? লাষ্ট 2বছৰমান হৈছে নেকি। তিনিচুকীয়া এইফালে ক'ৰবাত প্ৰগ্ৰেম কৰোঁতে যাওঁতে উভতি যাওঁতে সি সোমাই গৈছে।